এইবাৰ গৰমৰ বিৰুদ্ধে প্ৰতিবাদ বিধায়ক মৃণাল শইকীয়াৰ। খুমটাইৰ বিজেপি বিধায়কজনে গছপুলি ৰুই কৰিলে প্ৰতিবাদ। সকলোকে একোটাকৈ পুলি ৰুই প্ৰতিবাদ কৰাৰ আহ্বান মৃণাল শইকীয়াৰ। পথ নিৰ্মাণৰ নামত গছ কটাৰ পৰা বিৰত থকাৰো আহ্বান চৰকাৰলৈ। মই গৰমৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছোঁ। কি কৰিছোঁ, এটা গছপুলি ৰুই পেলাই আজি গৰমৰ বিৰুদ্ধে আমি কেইজনমান মানুহ মিলি যুৱক মিলি পেলাই প্ৰতিবাদ কৰিছোঁ। এটা জৰি গছৰ গছপুলি ৰুই পেলাই আজি অসমখনত আমি ঠাণ্ডা কৰিব নোৱাৰণে, অহা বছৰলৈ গৰম কমাই দিব নোৱাৰণে, বা 5 বছৰৰ পাছত 10 বছৰৰ পাছত গৰম কমাই দিব নোৱাৰণে। কি কৰিব লাগে? একোতো ডাঙৰ কাম নহয়। আজি 1 কোটি মানুহে যদি ওলাই আহি এজোপা গছ ৰুৱে, সেই গছজোপা যদি প্ৰতিপালন কৰে, গছবিলাক ডাঙৰ হ'ব, গৰম নোহোৱা হ'ব, বৰষুণ বাঢ়ি আহিব। সেইকাৰণে গৰমৰ বিৰুদ্ধে মই প্ৰতিবাদ কৰিছোঁ। সকলোৰে বিৰুদ্ধে প্ৰতিবাদ কৰে। মই আজি আমি কেইজনমান যুৱক মিলি পেলাই গৰমৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছোঁ এটা গছপুলি ৰুই। আৰু মই ৰাইজক আহ্বান জনাম যে সকলোৱে প্ৰতিবাদ কৰক। খালি গৰম হৈছে বুলি বেলেগক দোষাৰোপ কৰি পেলাই যাতে ঘৰত সোমাই নাথাকে। সেই 1 কোটি পুলি ৰোৱাটো হয়, ৰুইছিলে, কিন্তু তাৰ 50 লাখো পুলি যদি বাচে তেতিয়া বহুত ভাল কথা হ'ব। চৰকাৰ ধন বেছিভাগ এনেকুৱাই হয়, কেলে মানুহ চৰকাৰী বুলি ক'লে অলপ নেগলেক্ট কৰি দিয়ে। সকলোতে উন্নয়নৰ নামত গছ কাটিছে, বিশেষকৈ ৰাস্তা যে বহল নামত গছ কাটে, সেইটো ভাবোঁ যে মই ৰাস্তাৰ মাজত গছ হ'লেও থাকিবলৈ দিব লাগে।